মালিয়ালমৰ এটা মুভি ৰিলিজ হ'ল এইকেইদিনত। নামটো হ'ল লৌকা চেপ্টাৰ 1 চন্দ্ৰা চাগে নামটো। আপুনি শুনিছে, বাজেটটো 30 কৰোৰ। মুভিটো চাই কিন্তু মজা লাগিলে দেই। আপুনি যি কওক, মুভি আৰু মুভি দেই, এই মুভিটো মোৰ কাৰণে মাষ্টাৰ পিচ হয়। আপোনাৰ কাৰণে নহ'ব পাৰে, কিন্তু মোৰ কাৰণে মাষ্টাৰ পিচ। মুভিটো একদম চাই মজা লাগিলে। বাজেটটো কৈছোঁ, বাজেট 30 কৰোৰ। 30 কৰোৰ ভাবকচোন। আদি পুৰুষটো 600 কৰোৰত বনিছিলে আৰু চাই কেনেকুৱা লাগিল। আৰু এইটো চাব 30 কৰোৰত বনিছে। প্ৰডিউচাৰ দুলকৰ চালমান হয়, আপুনি চিনি পাই চাগে। বহুত চিনেমাবোৰত আছে, আপুনি জানে চাগে। থিয়েটাৰত গ'লেতো থিয়েটাৰ ৰিলিজ যাব আৰু 4 তাৰিখে ৰিলিজ দিছে। পাৰফেক্ট আৰু মুভিটো কৈছোঁ ন, একদম পাৰফেক্ট। আৰু কাষ্টিংবোৰ কৈ দিছোঁ। মেইন হিৰইনটোৰ নাম হ'ল, কেৰেক্টাৰৰ নাম আছে চন্দ্ৰা, ৰিয়েল নামটো হ'ল কালিয়ানী। আপুনি চিনি পায় চাগে। তাৰ কেইটামান চিনেমা কৈছোঁ, তাকদীৰ, হৃদয়ম আৰু আছে মুভি, চেক কৰিব পাৰে। তাৰপৰা মুভিটোৰ বিষয়ে অলপ কৈ দিছোঁ। মুভিটো চন্দ্ৰা বুলি কেৰেক্টাৰটোৰ পৰা ষ্টাৰ্ট হয়, তাৰ অলপ বিষয় চলে। তাৰপিছত অলপ কমেডিও আছে। 3টা ল'ৰা থাকে, তাতে মেইন কেৰেক্টাৰ ছানী বুলি হয়, চেক কৰিব পাৰে। মুভিটো অলপ মাজত কমেডি আছে। 3টা ল'ৰা থাকে, সিহঁতি অলপ কমেডি কৰে আৰু ইমান বেছি কমেডি নাই আৰু। বেছি কাহিনীটো এই চন্দ্ৰাৰ ওপৰতে চলে আৰু। চন্দ্ৰাৰ বেক ষ্টৰিটো আছে, সৰু সময়ৰ কাহিনীটো কয়। সৰু সময়ৰ কাহিনীটোৰ হেৰিটো চাব, তাৰপিছত মোক ক'ব কেনেকুৱা লাগিছে। লাষ্টত কেমিঅ' কেইটামান আছে, দুটা আপুনি চালে গম পাই যাব কেমিঅ'বোৰ কিমান ভাল আছে। লাষ্টৰ 20 মিনিটছ চাব আৰু কিন্তু দেই, একদম মজা লাগিব। একশ্যন একদম ভাল লাগে, একদম মানে চন্দ্ৰাই যিটো হিচাপত একশ্যন কৰে আৰু চাই ভাল লাগে। কিন্তু থিয়েটাৰততো একদম মানে আৰু ক'বই নালাগে, একদম লাষ্টৰ 20 মিনিট চাব নেৰিব আৰু। লাষ্টত এটা কেমিঅ' আছে, প্ৰডিউচাৰে এইটো কেমিঅ'টো কৰিছে। সেইটো অলপ ভালেই লাগে। এইটো এটা ইউনিভাৰ্চ হয়, পিছত তাৰ চিনেমা আহিলে কিন্তু আৰু মজা লাগিব কিন্তু দেই।